কেনেকৈ বা শিক্ষাৰ জৰিয়তে কেনেকৈ আমি স্কিল মানে কৌশলগতভাৱে মানে কৌশল প্ৰদান কৰিব পাৰোঁ আমাৰ গ্ৰেজুৱেটসকলক সেই বিষয়ে এলানি আলোচনাৰ কাৰণে আমি কেইবাটাও আগশাৰীৰ ইণ্ডাষ্ট্ৰী মাতি আনিছোঁ। ইয়াত কোম্পানী মাতি আনিছোঁ। L&T কোম্পানী আপোনালোকে জানে, BSF গ্ল'বেল বুলি এটা টুৰিজিম হোটেল মেনেজমেণ্টৰ আছে, IBM এটা ইণ্টাৰনেশ্যনেল কৰ্পৰেট ইণ্ডাষ্ট্ৰী আপোনালোকে জানে যে তেওঁলোকে এই দুদিন কি কৰিব, আমি ইয়াৰ আমাৰ মানে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তাৰো উপৰিও অসমৰ বিশেষকৈ গুৱাহাটীৰ আশে পাশে থকা জেগা আৰু গুৱাহাটী চিটিৰ এই বছৰৰ যিবিলাক ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুল পাছ কৰিলে শিক্ষা দিয়ে তেওঁলোককো আমি মাতি আনিছোঁ। আমাৰ উদ্দেশ্যটো এইটোৱেই যে তেওঁলোকে বুজিব লাগে যে আজি বিশ্বত যিটো পৰিৱৰ্তন হৈ আছে মানে এখন সাংঘাতিক প্ৰতিযোগিতামূলক বিশ্ব। আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ইণ্ডাষ্ট্ৰী ইঞ্জিনিয়াৰিং বা এইবিলাক প্ৰফেশ্যনত তেওঁ নিজৰ স্কিল বঢ়াব পাৰে বা তেওঁলোকে বুজিব পাৰে আচলতে কি ধৰণৰ প্ৰফেশ্যনছ ল'লে তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল বা তেওঁলোকে দেশৰ প্ৰগতিত মানে অৰিহণা যোগাব পাৰে। L&T ইডুটেকৰ লগত অসম ডাউন টাউন বিশ্ববিদ্যালয় আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, যিটোৰ জৰিয়তে মেকাট্ৰনিক্স বুলি এটা বিষয়ৰ ওপৰত BTech ডিগ্ৰী আমি তেওঁলোকৰ লগত একেলগে দিম। এইটো আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020 লগতো জড়িত কথা। মানে এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 বিশ্ববিদ্যালয়বিলাকে অকল অসম ডাউন টাউন বিশ্ববিদ্যালয় সকলো বিশ্ববিদ্যালয়ে ইণ্ডাষ্ট্ৰীৰ লগত একেলগে কলাবৰেট কৰি শিক্ষা দিব লাগে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী পোৱাৰ পিছতে ইণ্ডাষ্ট্ৰী ৰেডি হয়। মিনছ যেতিয়া এটা ইণ্ডাষ্ট্ৰী আমি আমাৰ পাঠদানৰ কৰা কাৰ্যত যদি লগাওঁ তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰী এক্সপাৰ্টবিলাকে আহি লেকচাৰ ল'ব আৰু সেই ইণ্ডাষ্ট্ৰীত আমাৰ ল'ৰা ছোৱালী পঢ়ি থকা সময়তে ট্ৰেইনিং দিয়া হ'ব আৰু তাৰ দ্বাৰা তেওঁলোকে বুজি পাব যে ভৱিষ্যতে তেওঁলোকে যেতিয়া চাকৰিত জইন হ'ব তেওঁলোকৰ প্ৰয়োজনীয় কি বস্তু, যিটো কথা নেকি নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্টেশ্যন হোৱাৰ আগতে আমাৰ শিক্ষা ব্যৱস্থাত ভাৰতৰ শিক্ষা ব্যৱস্থাত হোৱা নাছিল। আৰু সেইটোৱে আজি এই আমাৰ যিটো ইণ্টাৰেকশ্যন ছেশ্যনৰ মূল লক্ষ্য। আমি কিছু ছাত্ৰ ছাত্ৰী সেইফালে মানে চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ। তেওঁলোকে যিবিলাক ল'ৰা ছোৱালী খুব আগ্ৰহ খুব ভাল কৰে তো লগে লগে তাত জইন কৰি ল'ব। দুটা উদ্দেশ্য, সেইটো ঠিকেই কৈছে যে এটা উদ্দেশ্য আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে চাকৰি পোৱাত সহায় হয়তো এইটো এটা উদ্দেশ্য। আৰু এইটো নহয় আমি যে এটা ইণ্ডাষ্ট্ৰী, আমি কেৱল 4-5টা ইণ্ডাষ্ট্ৰীৰ লগত এই বছৰ কোৰ্চ আৰম্ভ কৰিলোঁ। হোটেল আৰু টুৰিজিম মেনেজমেণ্টৰ IBMৰ প্ৰেক্টিকেল নলেজটো পাব লগতে জব, প্ৰেক্টিকেল নলেজ মানে জব। যদি আজি আমাৰ সমস্যা হৈছে কি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া শিক্ষা লয় তাত তেওঁলোকৰ ইণ্ডাষ্ট্ৰী এক্সপ'জাৰ বহুত কম থাকে, মানে তেওঁলোক জব ৰেডি নহয়। যেতিয়া তেওঁলোক ইণ্টাৰভিউ লোৱা হয় চাকৰি দিয়াৰ কাৰণে যে ইণ্ডাষ্ট্ৰীৰ জব মানে ইণ্টাৰভিউ ল'ব অহা মানুহে কয় যে ল'ৰা ছোৱালীটো এক্সপিৰিয়েঞ্চ লৈ পোৱা নাই, তেওঁলোকে যিখিনি স্কিল পাব লাগিছিল তাতো সেই স্কিলটো পোৱা নাই। সেইটো অকল ইয়াৰ অসমৰ সমস্যা নহয়, গোটেই ভাৰতবৰ্ষৰ এইটো সমস্যা আছিল আৰু সেইটো নাইকিয়া কৰিবৰ কাৰণেই এইটো নেশ্যনেল এডুকেশ্যন পলিচিত এই কথাটো